লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত সংবাদমেল আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে লখিমপুৰ জিলা প্ৰশাসন দেওবাৰে 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচন সম্পৰ্কে জিলা প্ৰশাসনে আয়োজন কৰে এক সংবাদমেল জিলা আয়ুক্ত আৰক্ষী অধীক্ষক সহ জিলা নিৰ্বাচনী বিষয়াই দাঙি ধৰে নিৰ্বাচন সম্পৰ্কীয় কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য লখিমপুৰ সংসদীয় সমষ্টিত মূল ভোটাৰৰ সংখ্যা হ'ল 15,69,531 গৰাকী ইয়াৰে পুৰুষ ভোটাৰ 7,81,794 জন আৰু মহিলা ভোটাৰৰ সংখ্যা 7,84,432 জন সমষ্টিটোত মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হ'ল 1,775টা লখিমপুৰ জিলাৰ 5টা বিধানসভা সমষ্টিত মুঠ ভোটাৰ 6,67,372 গৰাকী পুৰুষ ভোটাৰ হৈছে 3,33,136 গৰাকীৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা 3,34,231 গৰাকী জিলাখনত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা 5 গৰাকী লখিমপুৰ জিলাৰ 5টা বিধানসভা সমষ্টিত মুঠ ভোট কেন্দ্ৰ 739টা আদৰ্শ ভোট কেন্দ্ৰ 6টাৰ বিপৰীতে মহিলা ভোট কেন্দ্ৰৰ সংখ্যা হৈছে 26টা আনহাতে যুৱ ভোটাৰক আকৰ্ষিত কৰিবলৈ বিশেষ যুৱ ভোট কেন্দ্ৰ 10টাও ব্যৱস্থা কৰা হৈছে জিলাখনত লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য